নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি এই ভিডিঅ'ত আপোনালোকক দেখুৱাম অমৃত বৃক্ষ আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। যদি আপুনি গাঁৱত বাস কৰে আৰু গাঁৱৰ লোক হয় তেনেহ'লে আপোনালোকে কেনেকৈ কৰিব মই এই ভিডিঅ'টোত দেখুৱাম। কিন্তু মই দুটামান ভিডিঅ' পালোঁ যে তাত লিখা আছে গাঁৱৰ লোকসকলে কেনেকৈ কৰিব, আৰু তাত দেখুৱাইছে কি ভিলেজ ডিফেন্স পাৰ্টি। তাত গৈ মানে ক্লিক কৰি সেই অপশ্যনটোৰ পৰা কৰিব লাগে বুলি। কিন্তু এয়া সম্পূৰ্ণ ভুল ধাৰণা, ভুল তথ্য। যদি গাঁৱৰ লোকসকলে কৰিব বিচাৰে, আৰু ইয়াত কেইটামান কেটেগৰী মই দেখুৱাইছোঁ, সেই কেটেগৰী কেইটা দিছে নহয়। এই কেটেগৰী কেইটা ওপৰত চেল্ফ হেল্প গ্ৰুপ, আশা, এডুকেশ্যন ইনষ্টিটিউট, তাৰপিছত ভিলেজ ডিফেন্স পাৰ্টি, অংগনবাদী, টি গাৰ্ডেন, আদাৰ ইণ্ডিভিজুৱেল আৰু আদাৰ ইনষ্টিটিউট। তো এইসমূহৰ ভিতৰত চবচে ওপৰৰ যিকেইটা আপোনাৰ কেটেগৰী দেখিলে, সেই কেটেগৰী কেইটাৰ যদি আণ্ডাৰত নহয় আপুনি, তেনেহ'লে আপুনি চবচে তলৰটো কৰিব, যিটো নেকি লিখা আছে আদাৰ ইণ্ডিভিজুৱেল। তাত কৰিলে, আৰু তাৰ অৰ্থ হৈছে অসমীয়াত যদি ক'ব যাওঁ মানে অন্য ব্যক্তিসকল, মানে তাত কোনো সংস্থা বা প্ৰতিষ্ঠানৰ লগত জড়িত নাই। তো গাঁৱৰ লোকসকলে সেইটোতহে কৰিব। আৰু যিবিলাক নেকি ভিডিঅ'ত কৈ আছে মানে গাঁৱৰ লোকসকলে কৰিবলৈ হ'লে ডিফেন্স পাৰ্টিত কৰিব লাগিব, ভিলেজ ডিফেন্স পাৰ্টিৰ। ভিলেজ ডিফেন্স পাৰ্টিৰ অৰ্থ হৈছে গাঁও প্ৰতিৰক্ষা বাহিনী। তো তাত কেনেকৈ কৰিব আপুনি যদি ভিডিপি পাৰ্টিৰ মেম্বাৰ হয় তেতিয়াহে আপুনি কৰিব পাৰিব। সেয়েহে আপুনি যদি এই সংস্থাসমূহৰ অৰ্থাৎ প্ৰতিষ্ঠানসমূহৰ লগত জড়িত নাই তেনেহ'লে আপুনি চবচে তলৰটোত কৰিব, য'ত নেকি লিখা আছে আদাৰ ইণ্ডিভিজুৱেল। তাত ক্লিক কৰি আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু ফৰ্মখন যদি ফিল আপ কৰিব নাজানে, অলৰেডি মোৰ এইটো চেনেলত আগৰ ভিডিঅ'ত আছে, আপুনি তাত গৈ ফিল আপ কৰিব কেনেকৈ কৰিব লাগে। তো মই এতিয়া দেখুৱাম বাকী যিবিলাক সংস্থা আছে, প্ৰতিষ্ঠান আছে, সেইসকলে কেনেকৈ কৰিব। পোনপ্ৰথমে মই দেখুৱাইছোঁ আপোনালোকক অন কৰি দেখুৱাইছোঁ চেল্ফ হেল্প গ্ৰুপবিলাকে কেনেকৈ কৰিব। পোনপ্ৰথমে চেল্ফ হেল্প গ্ৰুপটো অন কৰি দেখুৱাইছোঁ মই। আৰু এতিয়া দেখিছে নহয় ফৰ্মখন ওলাইছে, আৰু প্ৰথমে দেখিছে নেম অফ চেল্ফ হেল্প গ্ৰুপ, মানে চেল্ফ হেল্প গ্ৰুপৰ আত্মসহায়ক গোটৰ নামটো বিচাৰিছে। তাৰপিছত ইয়াত গ্ৰুপ আই ডি বিচাৰিছে, ফুল নেম, গ্ৰুপ মেম্বাৰৰ বিচাৰিছে, মোবাইল নাম্বাৰ, ছাপ'জ নেম, বয়স, এনেকৈ বিচাৰিছে। বাকী চব একেই আছে, বাকী আগৰ যিখন ফৰ্ম মই ফিল আপ কৰিছিলোঁ সেইখনৰ নিচিনাই আছে। তো আপোনালোকে গম পাইছে। আৰু এতিয়া বেলেগ এটা কেটেগৰী অ'পেন কৰি দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে ভিলেজ ডিফেন্স পাৰ্টি, অৰ্থাৎ ভিডিপি পাৰ্টি বুলি কোৱা হয় চমুকৈ, গাঁওৰক্ষী বাহিনী। তো ফুল নেম লাগিব, মোবাইল নাম্বাৰ, ছাপ'জ নেম, বয়স, জেণ্ডাৰ, আৰু বাকী ফৰ্মখিনি চব একেই আছে। অকল ইয়াত ভিডিপি পাৰ্টি অৰ্থাৎ সিহঁতৰ যিটো নেকি প্ৰতিৰক্ষা বাহিনীৰ নাম, সেইটো নাম লাগিব, সেইটো টাইপ কৰি দিব লাগিব। তাৰপিছত বাকী চব ফৰ্মখিনি একেই আছে, আগৰ ফৰ্মখন যেনেকৈ ফিল আপ কৰা হৈছিলে তেনেকৈ কৰিব লাগিব। আৰু এতিয়া মই আশা কৰ্মীসকলে কেনেকৈ কৰিব সেয়া মই ফৰ্মখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। প্ৰথমতে কেটেগৰী চিলেক্ট কৰি ল'ব লাগিব। দেখিছে ইয়াত কেটেগৰী ওলাইছে, আৰু আপুনি ছুপাৰভাইজাৰ হয় নে ৱৰ্কাৰ হয় সেয়া দিব লাগিব। দেখিছে ইয়াত দুটা অপশ্যন আছে, আৰু তাৰে ভিতৰত আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ফুল নেম দিব, এনেকৈ মানে বাকীখিনি একেই হ'ব। তাৰপিছত ইয়াত বাকী তলত গৈ আপোনালোকে ইয়াত হেল্থ ব্লক চিলেক্ট কৰিব লাগিব, ব্লক ফ্ৰী SC এইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত হেল্থ ফেচিলিটি চেণ্টাৰ চিলেক্ট কৰিব লাগিব। এইখিনি ফৰ্মটোত অকল বেলেগ আছে, যেনেকৈ বেলেগ কেটেগৰীবিলাক বেলেগ আছিলে, আৰু ইয়াত এইটো এনেকুৱা। বাকী ফৰ্মখিনি একেই। ইয়াত য়েছ কৰাৰ লগে লগে আপোনাৰ বেংক ডিটেইলছ বিচাৰিব, আধাৰ নাম্বাৰ বিচাৰিব, ফোন নাম্বাৰ বিচাৰিব। তো এইখিনি কৰাৰ পিছত আপুনি পুনৰ এইটো এনেকৈ কৰিব পাৰিব ছাবমিট। ঠিক তেনেদৰে অংগনবাদীসকলেও একেই ছিষ্টেমতে কৰিব লাগিব। লোকেশ্যন কেটেগৰী চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ দিলে, ৱৰ্কাৰ হয় নে আপুনি হেল্পাৰ হয় সেয়াও দিব লাগিব কেটেগৰীত। তাৰপিছত বাকী এড্ৰেছখিনি একেই আছে, আৰু ইয়াত গৈ বেলেগ একো নাই। অকল ইয়াত য়েছ কৰাৰ লগে লগে আপোনাৰ বেংক ডিটেইলছ, মোবাইল নাম্বাৰ, লিংক এইবিলাক বিচাৰিব, বেংক একাউণ্ট বিচাৰিব। তো এইখিনি দিয়াৰ পিছত আপুনি ইয়াত ছাবমিট কৰিব পাৰে, আৰু ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আহে। এতিয়া আপোনালোকক দেখুৱাইছোঁ এডুকেশ্যন ইনষ্টিটিউট, এই কেটেগৰীটোৱে কোন ব্যক্তিসকলক চামিল কৰিছে দেখুৱাইছোঁ আপোনালোকক। প্ৰথমতে লোকেশ্যন চিলেক্ট কৰিছোঁ, তাৰপিছত ইয়াত দেখিছে আপোনালোকে কেটেগৰী চিলেক্ট কৰাৰ লগে লোৱাৰ প্ৰাইমাৰী স্কুল, আপাৰ প্ৰাইমাৰী স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী, আৰু বহুকেইটা আছে এনেকুৱা। এইটো কেটেগৰীৰ আণ্ডাৰত বহুতকেইটা অপশ্যন আছে, আপোনালোকে দেখিছে ইয়াত গোটেইখিনি মই দেখুৱাইছোঁ ইউনিভাৰ্চিটিলৈকে। তো আপোনালোকে কোনটো হয় এইটো চিলেক্ট কৰি আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু ফৰ্মখন ফিল আপ কৰোঁতে একেই অপশ্যনেই আছে গোটেইখিনি। আপুনি আগৰ ফৰ্মখন যেনেকৈ ফিল আপ কৰিছিলোঁ মই, ঠিক তেনেদৰেই আছে গোটেই অপশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব নাপাহৰিব। আৰু এই লিংকটো আপোনালোকৰ সুবিধাৰ বাবে ডেছক্ৰিপশ্যনত দিয়া আছে। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।